আজি বৰ্ণৰদী পূজাশলাবাসী ৰাইজে এটি মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছে। এই মাংগলিক অনুষ্ঠানটি এটা মহান উদ্দেশ্যত আয়োজন কৰিছে। আজি 11 দিন পূৰ্বে এই মন্দিৰত ৰাতি কোনোবা দুৰ্বৃত্ত সোমাই ইয়াৰ বহু মাংগলিক সা সৰঞ্জাম আ অলংকাৰ ইয়াৰ পৰা চুৰি কৰি লৈ গৈছে আৰু পিছদিনা গোটেই ৰাইজে এই কাণ্ডটো দেখা পাই হতবাক হৈছে আৰু অতি মৰ্মাহত হৈছে। কাৰণ এই দুৰ্গা মন্দিৰ এখন মহান শক্তিপীঠ, অতি পুৰণি শক্তিপীঠ, য'ত ৰাইজৰ আস্থা বিশ্বাস জড়িত হৈ আছে। আৰু এই মন্দিৰৰ স্থলীত কেনেকৈ এই দুৰ্বৃত্তই হাত দিলে এই কথাটো ভাবি ৰাইজে নিজে দেখি নিজকে সাব্যস্ত কৰা যেন হৈছে। আৰু আজি এই 11 দিনৰ মূৰত দুৰ্গাৰ আইৰ ওচৰত এটি মাংগলিক অনুষ্ঠান চণ্ডী পাঠ আৰু কি হোম যজ্ঞ আয়োজন কৰিছে, বিষ্ণু পাঠৰো আয়োজন কৰিছে। এই এটা শুদ্ধিকৰণৰ ব্যৱস্থাৰ কাৰণে আৰু আইৰ ওচৰত নতশিৰে প্ৰণিপাত কৰিছে যাতে দুৰ্বৃত্তই অনতি পলমে নিজে ধৰা দি ইয়াত নতশিৰে নিজৰ দোষ স্বীকাৰ কৰে আৰু আগন্তুক দিনত এই দুৰ্গা মন্দিৰৰ চৌহদ যাতে অতি সুৰক্ষিত হৈ থাকে তাৰ কাৰণে আটাইৰে সহায় সহযোগ বিচাৰিছে। ইতিমধ্যে নমস্কাৰ, ইতিমধ্যে আমাৰ ভনী ডেকাই কৈ দিলে যে আমাৰ ইতিমধ্যে মনৰ দুখৰ কথা ক'লে যে আমি 11 দিনে আমি বহুত কষ্ট স্বীকাৰ কৰি আছোঁ, বহুত কষ্ট পাই আছোঁ। আমাৰ গাঁৱে নহয়, আমি বৰ্ণদী পূজাশলা চুবুৰীয়েই নহয়, আমাৰ অঞ্চলৰ ৰাইজ বা দূৰৰ ৰাইজেও এই মন্দিৰটোৰ চুৰি কাৰ্য সংঘটিত হোৱাত অতিকৈ দুখ পাইছে। গতিকে আমাৰ বেলেগ উপায় একো নাই। আমি ইতিমধ্যে পুলিচে আহিছে, তেখেতসকলে নীতি অনুসাৰে যিখিনি কৰিবলৈ কৰি আছে বুলি কৈছে, কিন্তু আজিলৈকে ধৰক আমি খবৰটো পোৱা নাই যে আমি চুৰি কাৰ্য কৰা সংঘটিত কৰা দুষ্কৃতিকাৰী ধৰা পৰা নাই। আমি মাৰ ওচৰত নতশিৰে গোটেই গাঁওবাসী তথা অঞ্চলৰ ৰাইজ আহি আজি উমৰি খাই পৰিছে। মাৰ ওচৰতে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে অতি সোনকালে সেই দুষ্কৃতিকাৰীক ধৰি মাৰ ওচৰত আঁঠু কৰাই আৰু সেই দুষ্কৃতিকাৰীও ভৱিষ্যতেও যাতে এই বেয়া কাম নকৰে কাৰণে অংগীকাৰ কৰে। আমি নকওঁ যে সেই চোৰবিলাক নিপাত যাওক, সিহঁতক এটা সংস্কাৰ হওক আৰু যাতে সমাজখন শুদ্ধৰূপে চলাই নিয়াৰ কাৰণে মা দেৱীয়ে সকলোকে আশীষ বৰ্ষণ কৰক, একে কৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।